হাগ্ৰামাই যিমানে আক্ৰমণ নকৰক মোক অন্তৰত তাৰ মৰম আছে, মোৰ প্ৰতি এটা শ্ৰদ্ধাও আছে, ভাল পোৱা আছে। ভিতৰত মই জানো তেওঁ মোক খুব ভাল পায় আৰু এইটোৰ কাৰণে মনটো বেয়া লাগি আছে যে মই তেওঁৰ লগত নাই। তেওঁ বিচাৰিছিলে মই তেওঁৰ লগত থাকিব লাগে। মই কৈছিলোঁ কি তেওঁৰ লগত মই থাকিম, কিন্তু বৃহত্তৰ ইণ্টাৰেষ্টটো তেওঁ অলপমান যাতে গুৰুত্ব দিয়ে আৰু আপচুৱে আহ্বান কৰা একত্ৰীকৰণ আৰু দুয়োটা দলৰ মাজত আলোচনা এইটো যদি সি মানে সন্মান দিলেহেঁতেন মই তেওঁৰ লগত নিশ্চিতভাৱে থাকিলোহেঁতেন। আজি আমি দুয়োটা দল দুয়োটা বেলেগ বেলেগ পক্ষত আছোঁ, এইটো স্বাভাৱিক কথা। হাগ্ৰামাই মোক সমালোচনা কৰিবই লাগিব, নহ'লে BPF জিকি বাচি নাথাকে। BPFক বচাবলৈ ইউজি ব্ৰহ্মক আক্ৰমণ কৰিব লাগিব। কিন্তু এইবুলি মই হাগ্ৰামাই যি সুৰত আক্ৰমণ কৰে সেই সুৰত হাগ্ৰামাক আক্ৰমণ কৰিব নোৱাৰোঁ, কাৰণ মোৰ এটা ষ্টেণ্ডাৰ্ড আছে, এটা মৰ্যাদা আছে। আৰু হাগ্ৰামাই এটা সময়ত সশস্ত্ৰ সংগ্ৰাম কৰি পেলাই BTC গঠন আৰু আজিৰ এই বড়ো সংগ্ৰামত যথেষ্ট ভূমিকা লৈছিলে। তাৰ কাৰণে মই সেই লেভেললৈকে যাব নোৱাৰোঁ। হাগ্ৰামাই কৈছে যে আপুনি এটা অভিযোগ কৰিছিলে যে হাগ্ৰামাৰ কাৰণে যিটো একত্ৰীকৰণ বা যিটো মিত্ৰতা চলি আছিল BPF আৰু PPL প্ৰচেষ্টাত, এইটো আপুনি কৈছে হাগ্ৰামাই কোনো ধৰণৰ কিবা দিয়া নাই, সঁহাৰি দিয়া নাই, যাৰ কাৰণে আগলৈ নহ'লে। এটা কথা কৈছে যে আজি যদি মিত্ৰতা কৰিবই লাগে তেনেহ'লে তেওঁলোকে NDA সংঘ এৰি আহক, তেতিয়াহ'লে মিত্ৰতা হ'ব। মই এইটোকে কৈছিলোঁ যে NDA এৰিব লাগে, শাসনৰ পৰা ওলাই আহিব লাগে, চব হৈ গ'লেহেঁতেন, কিন্তু তাৰ কাৰণে প্ৰাৰম্ভিক আলোচনাৰ প্ৰয়োজন আছিল। আপচুৱে এইকাৰণে আমাক মাতিলে 16টা সংগঠনৰ সন্মুখত আমি আছামী হৈ পেলাই কৈফিয়ত দিছোঁ, তেতিয়া আমাৰ মত আছেনে নাই। তো আমিতো স্পষ্টভাৱে প্ৰমোদ বড়োও কৈছে, ময়ো কৈছে যে আমি মত আছে আৰু আলোচনাত আমি বহিম। এতিয়া 12 তাৰিখৰ ভিতৰত হাগ্ৰামা মহিলাৰী আহিব লাগিছিলে, তেওঁ নাহিলে। এইটোৰ কাৰণে আপচুৱে যোৱাকালি এটা প্ৰেছ বিবৃতি দি পেলাই ক'ব লগা হ'ল যে একত্ৰীকৰণৰ প্ৰক্ৰিয়াটো হাগ্ৰামাই সঁহাৰি নিদিয়াৰ কাৰণে আমি নোৱাৰিলোঁ। তেনে ক্ষেত্ৰত কাৰ দোষ? এতিয়া তেওঁ যদি বিচাৰে তেতিয়াহ'লে আলোচনাৰ মজিয়াত আহি পেলাই তেওঁ ক'ব লাগিছিল।